শিলং পালো আমি শিলংত নুহুমাও কাৰণ ইমান দিন থকাৰ পাছত কিবা নিচিনা এতিয়া পাইছো কি Celeria. হেল্ল ওয়েলকাম টু মাই ইউটিউব চেনেল মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি আমি যাবলৈ আহিছো ঘৰত যেহেতু আমাৰ গুৱাহাটীত প্ৰায় এক মাহে হ'ল থকা আর আজি যাব ওলাইছো আর এই আমার ব্যাগ এটা দুটা তিনটা চাৰিটা এটা পাঁচটা আর এটা পাঁচটা এমাহে যাবলৈ ওলাইছো ট্ৰেইন নাই গাড়ী ৰিজাৰ্ভ গাড়ীত যাবলৈ ওলাইছো যাব লাগিব ঘৰলে ৰাস্তা বহুত বেয়া যিমান ভাল বেয়া মাজেৰে যাম আপোনালোকক দেখুৱাই থাকিম আপোনালোকে চাই থাকিব আর আমার ট্রেনতে যাওয়ার কথা আছিলে কারণ ট্রেন তো হাফলং লামডিঙত মাটি পড়ি আছে আপোনালোকে তো গম পায়ে সাগে আর সেই কারণে আমি এতিয়া যাব লাইছো গাড়ি রিজার্ভ কৰি আমি ৰখি আছো বাই বাই এজন যাবলৈ ওলাইছো কেনেকুৱা লাগিছে মনটো ভাল লাগিছে কিন্তু ৰাতি টোপনিটো নহল 3 বজাত যাবলগীয়া কথা আছিল এতিয়া প্ৰায় 6 বাজিল গাড়ী আহি পোৱাই নাই আহি আছো গৈ আছে আৰু ইমান দিন যেন থকা হল ভাল লাগিলে আৰু বেয়াও লাগিছে এতিয়া খালি ঘৰটো কেনে পাও ঘৰটো কাম আছে নেক্সট টাইম আকৌ আহিম তোমাৰ মনটো কেনেকুৱা লাগিছে আমি যামগে যেন লাগিছে ইমান দিন থকাৰ পাছত যাবগে আৰু আকৌ আহিম আমি ইয়াত বহুত বান্দৰ সসি সিগি আইলে ওই ওই কিজাতে তো কারেন্টটা নহই ইয়া এ ওয়াইফাই বলতে ইমান বান্দৰ ওগুলা তো গ্যাং পুরা গ্যাং বান্দৰ আর আমার গাড়ীখন আহি গ'ল আর এতিয়া বেগবোৰক ভৰাই আছে ডিকিৰ ভিতৰত বেগ পাছে প্ৰায় বহুত হৈ গ'ল কাৰণ মোৰ বেচিবলগীয়া কাপোৰো আছে সেই কাৰণে অকমান বেছি হ'ল আৰু যেতিয়া গাড়ীত বহিছিলোঁ মনটো বহুত বেয়া লাগিছিলে কান্দি ওলাইছিল অকমান কাৰণ ইমান দিন থকাৰ পাছত কিবা নিচিনা এটা লাগিছিল আৰু এফালেদি ভালো লাগিছে ঘৰত বহুত দিনৰ পাছত গৈ আছো আমি এক মাহ থকাৰ পাছত আজি ঘৰত গৈছো আৰু গুৱাহাটীখনকো কৈ দিছো টাটা বাই বাই বুলি আকৌ আহিম নেক্সট টাইমত এয়া গাড়ীত ভালে যা গালি বেগে বেগ এই খারাপ জোড়া পড়বা মাইতে 9 ম্যাচ 7 ম্যাচ শুরু করি 9 মাইল গদ আছে ইয়াতে না মন্দির গদ কোন গদ হাল্লা গদ 9 মাইল ঠেকাই আমি মেঘালয় সোমালো আৰু এতিয়া আমাৰ টাইম হৈছে এয়া কি অৱস্থা দেখাই দেখি আপোনালোকক এমা ব্লগ আটা কোনা লাগে যদি মোক মই নিজেও চিনি নাপাওঁ কিমানখিনি পালো মেঘালয় পালো ইমানখিনি তো জানো বৰিং লাগিছে আৰু ফাৰ্ষ্ট টোল গেট পাইছো 20 মাইল বোলে 9 মাইল 20 মাইল 10 মাইল 13 মাইল 14 মাইল ভাল লগা নাই এটা জাৰ্নি ষ্টাৰ্ট হৈছে ধন্তুৰ মনি হনাই যেন ৰখিছে তেলটো ভৰাই ল'ব কাৰণ গাড়ীত তেল নহলে আকৌ আমি যাম কেনেকে গাড়ীত খাদ্য লাগিব
একে উলিয়াইছে বমিৰ টেবলেট আমাৰ তেখেতৰ বোলে বমি লাগিছে এই মোৰ নহয় মানে মোৰ লাগিছে এই বেগম 15000 টকা বমি লৈছে নাকি বমি আৰু ইয়াত আমি মজাকে বিহু গান শুনি গৈ আছো আমি ৰখিলো অলপ পেটটো কিবা এটা ভৰাই লওঁ সেইকাৰণে শ্বিলং পালো আমি শ্বিলঙত নোসোমাও আমি বাইপাছ হৈ যাম সেইটো শ্বিলঙৰ এৰিয়াটো ৰাস্তাটো এয়া নাজাৰা চৌক কি খাবি আৰু ৰুটি খাবি এতিয়া ক'ত আছ শ্বিলং নাজানো এতিয়া আমি আহি পালো মেঘালয়তে মেঘালয়লৈ কোন ঠাইটো এইটো নাজানো বিশেষকৈ আহিছোঁ আৰু যিমানখিনি পাৰোঁ দেখুৱাই গৈ থাকিব আৰু এতিয়া টোপনি ভাঙিবৰ কাৰণে ৰঙা চাহ নহয় গাখীৰৰ চাহ এইটো খাই গেছে হ'ব নেকি হ'লে হ'ব আৰু চাহ খা ৰুটি নাখাওঁ যদি বন খাওঁ ৰুটি খাবি ৰুটি এক প্লেট নিমখ নিদিয়া কি ক'ম মই হয়টোৱে জানিব বিশেষ ই আহি থকা মানুহ ইয়াত আমি চাহ খালো ৰুটি খালো আৰু এক্সট্ৰা লৈছিলো এক্সট্ৰা শ্বিলং না এইবাৰ শ্বিলং আর এয়া চাওকচোন মই মজাকে টোপনি মাৰি আছো আৰু মানুহজনে ভিডিঅ' কৰি মোক তুলি আছে কৈছে নাজাৰা চাহ কৈছে কিমান ধুনীয়া নাজাৰা এতিয়া আমি বাথৰুম কৰি ললো বৰিং লাগি গৈছে কাণখনটো পুৰা সাউন্ড একো শুনা নাই আৰু বা কিমান ঘণ্টা লাগিব আৰু
টাইম কিমান আছে বনাই লওঁ মই কামতে যদি হেৰি জল হয় এয়া 10টা বাজিব আৰু এতিয়া আমাৰ ড্ৰাইভাৰ সাহেব পুন্না পাইছো আমি হাই 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 আপোনাৰ গ্লাছত দেখা গৈ আছে এতিয়া কোন জেগা পাইছো আমি কুমলং ভিলেজ ভিলেজ ধুনীয়া ঠাই কিন্তু ডোখৰ ঠাই ভাল লাগিছে আৰু তেখেতক চিনাকি কৰি দিছো এই সুকান্ত চুতীয়া চবে চিনি পাই চাগে বৰাক বিশিষ্ট ব্যক্তি আপোনালোক চিনাকি কৰি দিম গাড়ীখনৰ নম্বৰ দেখাই দিম তেওঁৰ নম্বৰ দি দিম কোনোবা যদি গুৱাহাটীৰ পৰা শিলচৰ বা কৰিমগঞ্জ বা তাৰ পৰা গুৱাহাটীলৈ আহিব বিচাৰে এই নম্বৰত কল কৰিব কম পইচাতে আনি দিব আপোনালোকৰ ৰিজাৰ্ভ আৰু মেঘালয় এৰিয়াৰ ঘৰখিনি চাই বহুতেই বেছি ভাল লাগে দেখিছেনে কিমান ধুনীয়া ধুনীয়া আৰু এয়া ৰাস্তাটো বহুত বেয়া আৰু এই নেকি এতিয়া আমি যাত্ৰা কৰি থাকিম Guys, আমি এতিয়া পাইছো কি খেলেৰিয়া আৰু আমাৰ নতুন ড্ৰাইভাৰটো চাব আমাৰ ড্ৰাইভাৰজন কিমান ডাঙৰ এইটো হৈছে আমাৰ ড্ৰাইভাৰ হাই ড্ৰাইভাৰটা ড্ৰাইভাৰটা আপুনি কিমান বমি কৰিছে দুইটা চৰ দিব লাগিব কানে নাকে থাপথুপকে দুবাৰ আৰু তুমি 10 বাৰ দুবাৰ গোটেই ৰাস্তাতে শুই শুই আহিছে আৰু এই ড্ৰাইভাৰ গাড়ী চলাই চলাই আহিছে চা মুখখন চা ড্ৰাইভাৰ গাড়ী পৰিছে কিবা নহ'লে সৰু গাড়ী যাব পাৰে ডাঙৰ গাড়ী যাব নোৱাৰে তাৰমানে এনেকুৱাকৈ গাড়ী পৰিছে বোলে গুণ্ডা গাড়ী নিয়া লাগে না
নাইস আৰু এতিয়া আমি সোণাপুৰ পালোঁ আৰু এতিয়া ভোকো লাগিছে ৰাতিপুৱা 6টাতে অহা 6টা জানো 6টাতে অহা এতিয়া ভাত খাই ল'ম ভোক লাগিছে বহুত ভোক লাগিছে তোমাক এতিয়া খাই ল'ম নেকি এয়া এতিয়া আমি আছোঁ সোণাপুৰ ব্ৰিজৰ ওপৰত এইখন ভাগি ছিগি অৱস্থা নাই ৰাস্তা অৱস্থা বহুত বেয়া এই চাগে ভাগিছে আৰু ৰাস্তাটো ক্লিয়াৰ কৰি থৈছে মাটি সোণাপুৰ দুৰ্গা মন্দিৰ জেগাখিনিলৈকে বেয়া বাকী চব ৰাস্তা আছে এতিয়া 2 কিলোমিটাৰমান জেগা বেয়া তাৰ পিছত আকৌ ফাইফাই মেঘ দিলেতো অৱস্থা বহুত বেয়া হৈছে যোৱাবাৰ মই এই 5-6 দিন আগতে গৈছোঁ পুৰা মেঘতে গ'লোঁ 5-6 দিনলৈকে বেছি হ'ব ন ব্ৰিজ বনাই আমি অবাই দি গাঁত খানা আমি অদিনকৈ আহি গেছি তাত গাঁত নাই হাম সদায় নি মাত্ৰই নাই অ আমাৰ গাড়ী এখন ফেখে ভৰি যাইব ৰাস্তাখন মাত্ৰই নাই এইখিনি মালিদৌৰ পেট্ৰল পাম্প এইটো এখন গাড়ী এইটো হৈছে ৰাস্তাৰ অৱস্থা শিলচৰ টু গুৱাহাটী শ্বিলং হয় মেঘালয় ৰোড বহুত বেয়া ৰাস্তা গাড়ী কেনেকৈ আহিছে চাওক ট্ৰাই নকৰিব সৰু গাড়ী দিলে গাড়ী লৈ যদি অলপ অকণমান মৰম আছে সেই ৰাস্তাত ট্ৰাই নকৰিব আমি কালাইন পাৰ হয় আমি শিলচৰ হৈ ঘূৰি অহাৰ কাৰণ সকলোৱেতো জানেই চাগে বৰাক নদীৰ ব্ৰিজখন ভাগি আছে সেইকাৰণে আমি শিলচৰ হৈ ঘূৰি আহি আছোঁ গাইছে আমি পালো এতিয়া শিলচৰ কেনে ঘূৰি আহিছোঁ আমি আৰু কঁকালৰ অৱস্থা কৈ লাভ নাই বহুত বেয়া ঘৰ কেতিয়াকে গৈ পাম তাকে ভাবি আছোঁ গৈয়ে বিচনাখন ঘৰৰ মানুহখিনি কিজানি আহি ৰেডি আমাৰ ঘৰৰ মানুহ আৰু এই আমি আহি পালো আহিয়ে দেখিছো এজনী কোন এজনী গাইজ এয়া আমি ঘৰ আহি পালো এয়া চাওকচোন আমাৰ থুবুলি মোক মিছ কৰিছিলি নে কোৱা আগতে কিমান কৰিছিলি খালি একদম মানে কৰ আপডেট মোক এটা কি লাগে তোক এতিয়া বেগ আৰু ফ্ৰক একো অনা নাই তো তোলে মই নাই অনা আৰু এয়া হ'ল মোৰ বেচিবলগীয়া কাপোৰ কাৰোবাক যদি কাপোৰ লাগে তে আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰি জনাব যেন কাপোৰখিনি সুধি দেখুৱাব লাগে বুলি আৰু মই আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব